মানৱতা আজি ক'ত হেৰাল? এখন চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে তেওঁৰে চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ নিদিলে ছুটি। ইয়াৰ বিপৰীতে বাইহাটা চাৰিআলিৰ ভূপেন নাথ নামৰ এইগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে উক্ত প্ৰতিষ্ঠানখনৰ চিকিৎসকে। ঘটনাৰ স্থান কামৰূপ জিলাৰ জালুকবাৰীৰ সমীপৰ লংকেশ্বৰত। ওমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এখন ক্লিনিকৰ চকুৰ চিকিৎসক ডাক্তৰ ৰুমুল কুমাৰ দাস আৰু ডাক্তৰ প্ৰতিমা ৰয় দাসে সংঘটিত কৰে এই অমানৱীয় কাণ্ড। এই চিকিৎসা কেন্দ্ৰটোত যোৱা বিগত 2015 চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ। কিন্তু যোৱা 6 মে'ত ভূপেন নাথৰ পিতৃৰ মৃত্যু হোৱাত ছুটি বিচাৰি অনুৰোধ কৰিছিল চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাক্তৰ প্ৰণীতা ৰয়ক। কিন্তু এই দানৱৰূপী চিকিৎসকগৰাকীয়ে সময়মতে নিদিলে ছুটি। ভূপেন নাথক ধুতি চুৰিয়া খুলি পেণ্ট চাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবেহে দিলে নিৰ্দেশ। বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা, তুমি ডিউটি কৰিব লাগিব। বাইদেউ মোক যাব নিদিলে, ডিউটি কৰিব দিছে। 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে। মই 13 দিন আহিব নোৱাৰিম, গতিকে 13 দিন মোক ছুটি লাগিব। বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা? 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা, আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা। অৱশেষত কৰ্মচাৰীগৰাকীয়ে দেউতাকৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিলে। সকলোকে অনুৰোধ কৰিছো, এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি? আজি মই নিমন্ত্ৰণ দিব আহিছিলো দেউতাৰ কাজৰ কাৰণে। আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে, তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা। এতিয়া কথা হ'ল, এনেবোৰ দানৱৰূপী চিকিৎসকক নাকি লগাব পাৰিবনে ৰাজ্যৰ ব্যাগুম স্বাস্থ্য বিভাগে? ভূপেন নাথে ন্যায় পাবনে? কেনেকৈ মানুহে কেনেকৈ চলিব? এইখিনি যদি মানৱতা গুণ নাই এজন ডক্তৰৰ, তেখেত চকুৰ ডক্তৰ, আই স্পেচিয়েলিষ্ট ডক্তৰ আৰ কে দাস, সকলোৱে শ্ৰদ্ধা কৰে, সকলোৱে চিনি পায়, কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল। গুৱাহাটীৰ পৰা চেলিম চৌধুৰীৰ সহযোগত ব্যুৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।